এডমিশনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। বিএছচি নাৰ্ছিং কোৰ্চৰ ডি ফাৰ্ম, বি ফাৰ্ম কোৰ্চৰ আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে জিএনএম কোৰ্চত এডমিশন ল'বলৈ ৱেইট কৰি আছে, সেইসকল ছাত্ৰ-ছাত্ৰী এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এতিয়া মই প্ৰাইভেট কলেজত যিসকলে এডমিশন ল'ব বিচাৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাম। তাৰ পিছত চৰকাৰী কলেজত যিসকলে এডমিশন ল'বলৈ বিচাৰি আছে, সিহঁতক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। নোটিছ প্ৰকাশ কৰিছে আগষ্টৰ 2 তাৰিখত। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। বহুত ছাত্ৰ-ছাত্ৰী কি কৰিব, ডাইৰেক্ট এডমিশন ল'বলৈ যাব বি ফাৰ্ম বা ডি ফাৰ্ম কোৰ্চত প্ৰাইভেটত। সেইসকল ছাত্ৰ-ছাত্ৰীক জনাই দিব বিচাৰিছো, ডাইৰেক্ট এডমিশন ল'ব নোৱাৰিব। যিটো পাৰ্চেণ্ট ধৰি দিছে, এই নম্বৰ যদি নাপায় এন্ট্ৰেন্স পৰীক্ষাত, পোৱা নাই পৰীক্ষাত নম্বৰ, তেতিয়াহ'লে ডাইৰেক্ট এডমিশন লৈ লাভ নাই। ইয়াতে মেনেজমেন্ট কোটাত বহুতেই এডমিশন লয়। মেনেজমেন্ট কোটাত কি হয়, ডাইৰেক্ট এডমিশন দিয়ে কলেজত। কলেজত 50% এডমিশন ডাইৰেক্ট দিব পাৰে আৰু 50% শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিটো কাউন্সেলিং প্ৰচেছ আছে, সেইমতে এডমিশন হয়। এখন কলেজত যদি বিএছচি নাৰ্ছিং বা ডি ফাৰ্ম বা বি ফাৰ্ম কোৰ্চৰ 40টা সিট আছে, তাৰ ভিতৰত কি হ'ব, 20টা কলেজত ডাইৰেক্ট এডমিশন দিব পাৰিব প্ৰাইভেট কলেজত, আৰু 20টা কাউন্সেলিংৰ থ্ৰুত হ'ব। এতিয়া বহুতে কি কৰিব, ডাইৰেক্ট কলেজত এডমিশন ল'বলৈ যাব, বা বহুত কলেজ আছে এড চলাইছে, ফেচবুকত এড চলাই আছে। সিহঁতে কি কৰিব, ডাইৰেক্ট এডমিশন ল'বলৈ যাব। লোৱাৰ আগতে এইটো চাব লাগিব যে মই যিটো পৰীক্ষা দিছো, সেই পৰীক্ষাত নম্বৰ পাইছো নে নাই। যদি এই নম্বৰ পোৱা নাই, বি ফাৰ্ম কোৰ্চত ধৰি দিছে জেনেৰেল ইউআৰ ইডব্লিউএছ কেটেগৰীৰ, যদি কেণ্ডিডেট 30 পাইছে মিনিমাম, তেতিয়াহ'লে প্ৰাইভেট কলেজত এডমিশন ল'ব পাৰিব। আৰু যদি কম পাইছে, তেতিয়াহ'লে কিন্তু এডমিশন যদি লয় বি ফাৰ্ম কোৰ্চত, সেই ছাত্ৰ বা ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন লাভ নকৰিব। কাৰণ ৰেজিষ্ট্ৰেশ্যন ইছ্যু নকৰে, তাৰপিছত এক্সামো দিব নোৱাৰিব। যদি প্ৰাইভেট কলেজত এডমিশন লৈছে, সিহঁতে যদি পইচা ঘূৰাই নিদিয়ে বা আগতীয়াকৈ চিট বুক কৰিছে পইচা দি, যদি এই নম্বৰ পোৱা নাই, যিটো নম্বৰ ধৰি দিছে, তেতিয়াহ'লে কিন্তু পইচা ঘূৰাই দিব নে নাই সেইটো মই নাজানো, কিন্তু ছাত্ৰ-ছাত্ৰী এইটো চাব লাগিব, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ডি ফাৰ্ম কোৰ্চত 28 নম্বৰ পাব লাগিব। যিটো এন্ট্ৰেন্স পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষা যদি মিনিমাম 28 পাইছে, তেতিয়াহ'লে ল'ব পাৰিব। যদি কম পাইছে, তেতিয়াহ'লে ডাইৰেক্ট এডমিশন লৈ লাভ নাই। মেনেজমেন্ট কোটাত ডাইৰেক্ট এডমিশন দিয়ে কলেজত, যে ফেচবুকত এড চলাব, আহক এডমিশন লওক, চিট আছে, এনেকৈ দিব। কিন্তু পৰীক্ষাত যদি 28 বা তাতকৈ বেছি পাইছে, এডমিশন ল'লে কোনো ধৰণৰ প্ৰব্লেম নাই, বা চিট বুক কৰিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ডি ফাৰ্ম কোৰ্চৰ। আৰু যদি কম পাইছে, তেতিয়াহ'লে কিন্তু এডমিশন নল'ব, কাৰণ ৰেজিষ্ট্ৰেশ্যন ইছ্যু নকৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। তাৰপিছত বিএছচি নাৰ্ছিং কোৰ্চৰ মিনিমাম ধৰি দিছে 31 জেনেৰেল ইডব্লিউএছ কেটেগৰী বা ইউআৰ কেটেগৰী কেণ্ডিডেটৰ। যদি 31 পাইছে বা তাতকৈ বেছি পাইছে, তেতিয়াহ'লে ডাইৰেক্ট আপুনি মেনেজমেন্ট কোটাত এডমিশন ল'ব পাৰিব কলেজত যাই। যদি কম পাইছে, তেতিয়াহ'লে কিন্তু এডমিশন নল'ব, কাৰণ ৰেজিষ্ট্ৰেশ্যন লাভ নকৰিব। এছচি, এছটি, অবিচি, এনচিএল কেটেগৰীৰ বি ফাৰ্ম কোৰ্চত দিছে 30, ডি ফাৰ্ম কোৰ্চত 27 আৰু বিএছচি নাৰ্ছিং কোৰ্চৰ 31, দিব্যাংগ কেণ্ডিডেটৰ 29, তাৰপিছত ডি ফাৰ্ম কোৰ্চৰ 26 আৰু 29 ধৰি দিছে বিএছচি নাৰ্ছিং কোৰ্চৰ দিব্যাংগ কেটেগৰীৰ। এতিয়া চৰকাৰী কোৰ্চৰ ইয়াতে বি ফাৰ্ম কোৰ্চৰ ধৰি দিছে জেনেৰেল ইডব্লিউএছ কেটেগৰী 33। এতিয়া বহুতেই কমেন্টছ কৰি সুধিব পাৰে যে মই বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা 33 পাইছো, মই চৰকাৰী কলেজত এডমিশন পাম নে নাই। চৰকাৰী কলেজত কোনবিলাক পাব, যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষাত এন্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাইছে, সেইসকল ছাত্ৰ-ছাত্ৰী পাব। কিন্তু মিনিমাম নম্বৰ ধৰি দিছে, কিমান নম্বৰলৈকে পাব সেইটো কিন্তু গ্যাৰান্টি নাই, কিন্তু 33 মিনিমাম পাব লাগিব ধৰি দিছে। এতিয়া বহুতে কয়, যদি মই 33 পাইছো, মই চিয়ৰ পাম চাগে, নহয় কোনোৱে নাপায়। 33 কিছুমান কেটেগৰী পাব পাৰে, চিয়ৰ নহয়। কিন্তু যিজন কেণ্ডিডেট পৰীক্ষাত বেছি নম্বৰ পায়, কাট অফ হাই যায় বা বেছি কাট অফ যাই আছে, লাষ্ট ইয়াৰো বহুত গৈছিল। তাৰপিছত ইয়াতে ডি ফাৰ্ম কোৰ্চৰ উল্লেখ কৰিছে 30 নম্বৰ পাব লাগিব চৰকাৰী কলেজত এডমিশন ল'বলৈ, মিনিমাম ধৰি দিছে। কিন্তু বেছি নম্বৰ পোৱাজনে পায়, কম নম্বৰ 30 পায়, কিন্তু চৰকাৰী কলেজত চান্স নাই বুলি ক'ব পাৰি। বিএছচি নাৰ্ছিং কোৰ্চৰ মিনিমাম ধৰি দিছে 34 ধৰি দিছে। এছচি, এছটি, অবিচি, এনচিএল কেটেগৰীৰ 30 ধৰি দিছে বি ফাৰ্ম কোৰ্চৰ, ডি ফাৰ্ম কোৰ্চৰ 28, বিএছচি নাৰ্ছিং কোৰ্চৰ 31, দিব্যাংগ কেটেগৰী কেণ্ডিডেটৰ বি ফাৰ্ম কোৰ্চৰ 30 ধৰি দিছে মিনিমাম, ডি ফাৰ্ম কোৰ্চৰ 28 আৰু বিএছচি নাৰ্ছিং কোৰ্চৰ 31। আৰু এইটো কেতিয়ালৈকে চলিব, যিখিনি মই ক'লো, এইটো সেশন 2024-25 চলি আছে,
2024-25 আৰু এটা সেশন আছে 25-26 এই দুটা সেশন লৈকে এইটো নম্বৰ ধৰি দিছে তাৰ পিছত যেটো 26 আহিব 27 আহিব 26-27 সেশন যেতিয়া আৰম্ভ হ'ব তেতিয়া কিবা হাল হলনি হ'ব পাৰে কিন্তু ইয়াতে উল্লেখ কৰি দিছে অলৰেডি যে 24-25 আৰু 25-26 দুটা সেশন এইটো বছৰত এডমিশন হ'ব যেটো পার্সেন্ট ধৰি দিছে হেমতে হ'ব তাৰ পিছত আৰু এটা সেশন 25-26 এর এই নম্বৰ বা যেটো নম্বৰ ধৰি দিছে বা পার্সেন্টাইল ধৰি দিছে হেমতে এডমিশন হ'ব বুলি ইয়াতে উল্লেখ কৰিছে নোটিছটো ডাউনলোড কৰিবলৈ কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ নিজে নিজে চেক কৰক